মান্দাকাটাৰ লাহিৰাম কাকতি অল মাৰ্চিয়েল আৰ্টছ একাডেমীৰ 3 ব্লেক বেল্ট লাভ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন। কামৰূপ জিলাৰ মান্দাকাটাৰ লাহিৰাম কাকতি অল মাৰ্চিয়েল আৰ্টছ একাডেমীৰ 3 ছাত্ৰীতে ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম। একাডেমীৰ ছাত্ৰী ক্ৰমে সুমায়া আখতাৰ, মাৰুফা খানম, আছিফা খানমে গেন চেৰিও কাৰ্টেড ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হন। আমি আমাৰ গোটেই মান্দাকাটা অঞ্চলৰ পৰা LK অল মাৰ্চিয়েল আৰ্টছ একাডেমীৰ পৰা আমি 3জনী মাৰুফা, আসিফা বা আৰু মই আমি 3জনীয়ে ব্লেক বেল্ট পাবলৈ সক্ষম হৈছো। প্ৰথমতে মই আমাৰ LK অল মাৰ্চিয়েল আৰ্টছ একাডেমী ইমান ধুনীয়া প্লেটফৰ্ম এটা দিয়াৰ বাবে ধন্যবাদ জনাইছো। তাৰপিছত মই আমাৰ ৰাহুল ডেকা ছাৰক ধন্যবাদ জনাইছো আমাক ইমানখিনি আগুৱাই লৈ যোৱাৰ বাবে। তাৰপিছত মাষ্টাৰ দেৱজিৎ গগৈ আৰু মাষ্টাৰ বৰ্ণালী মেমকো মই ধন্যবাদ জনাইছো আমাক চব ফালৰ পৰা ইমান ধুনীয়াকৈ শিকাই আগুৱাই নিয়াৰ বাবে। এইখিনিয়ে মই কম। মান্দাকাটা অঞ্চলত আমাৰ যি কাৰাটে চেণ্টাৰ আছে সেই চেণ্টাৰত আমাৰ বেল এক্সাম অনুষ্ঠান চলি আছে। ইয়াৰ আগতে আমাৰ এই অনুষ্ঠানৰ পৰা 3গৰাকী ছাত্ৰী ব্লেক বেল্ট লৈছিলে। আগন্তুক হৈ যোৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে মাৰুফা, আসিফা আৰু সুমায়া আখতাৰ। মই 3গৰাকীকে ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো। আৰু এটা কথা মই জনাব বিচাৰিছো যে আমাৰ আগন্তুক যিটো ট্ৰেইনিং কেম্প হৈ গৈছিলে কাৰাটে, তাতে আমাৰ কিছুমান ল'ৰা ছোৱালীক চিলেকশ্যন কৰিছিলে ইণ্টাৰনেশ্যনেল খেলৰ কাৰণে। ইয়াৰে গোটেইকেইজনী ছোৱালীয়ে চিলেকশ্যন হৈছে বুলি ক'ব পাৰি। গুৱাহাটী ক্লাবৰো আছে, অসমৰ বিভিন্ন ক্লাবৰ পৰা, যিখন মে' মাহত ফিলিপাইনছত হৈ আছে WKF-ৰ অপেন চেম্পিয়নশ্বিপ। তাতে এৰাউণ্ড 37 কাণ্ট্ৰি যোগদান কৰাৰ কথা আছে। আমাৰ অসমৰ পৰা শিৱসাগৰৰ প্ৰিন্স গগৈ বুলি এটা ল'ৰা চিলেক্ট হৈছে। আৰু ইয়াৰ পৰা মাৰুফা আছে, আসিফা আৰু সুমায়া আখতাৰ, 3গৰাকীয়ে তেওঁলোকে চাই গৈছে। যদি এই অনুষ্ঠানৰ পৰা পঠাব পৰা যায় তেওঁলোকক, মই ভাবিছোঁ আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয় হ'ব। যিহেতু এই অঞ্চলৰ পৰা যদি এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ওলায়, মই ভাবোঁ ভাল এটা পদক্ষেপো হ'ব, ভাল গৌৰৱৰ কথা হ'ব। লগতে 31 এপ্ৰিল 1 মে', 2, 3 আৰু 4 মে' এইটো মহাৰাষ্ট্ৰত ট্ৰেইনিং কেম্প আছে পুনেত। যদি ইয়াৰ পৰা পঠাব পাৰে খেলৰ আগে আগে, তাৰ কাৰণে ভাল এটা মানে ট্ৰেইনিং কেম্প হ'ব, সুবিধাও হ'ব ল'ৰা ছোৱালীখিনিৰ কাৰণে। আমাৰ অসমৰ পৰা পাৰ্টিচিপেট কৰিব এৰাউণ্ড 10 বা 15জন এটা গ্ৰুপ ট্ৰেইনিং কাৰাটেত যাব। তাৰ পৰা আকৌ ৰিচিলেকশ্যন হ'ব, ৰিচিলেকশ্যনৰ পিছত তেওঁলোকে ফিলিপাইনছত খেলিবলৈ যাব। ধন্যবাদ। মান্দাকাটা অঞ্চলত আমি লাহিৰাম কাকতি যি মাৰ্চিয়েল আৰ্ট ক্লাবত আমি যি বেল্ট এক্সাম, টাংচুডুৰ বেল্ট এক্সাম অনুষ্ঠিত কৰিছে, গতিকে তাৰ বাবে আমাক নিমন্ত্ৰণ জনাইছে। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকক। আজি প্ৰায় 26জন ছাত্ৰ ছাত্ৰীয়ে ইয়াতে বেল্ট পৰীক্ষাত অৱতীৰ্ণ হৈছে। এতিয়াও চলি আছে তেখেতলোকৰ বেল্ট এক্সাম। গতিকে সকলোৰে পাৰফৰ্মেঞ্চ খুবেই ভাল দেখিছোঁ আৰু আগলৈও আমি খুব ভাল পাৰফৰ্মেঞ্চ আশা কৰিছোঁ। তাৰোপৰি এইটো ক্লাবৰ পৰাই প্ৰশিক্ষণপ্ৰাপ্ত হৈ পেলাই যোৱা 3গৰাকী ছোৱালী খেলুৱৈ জেঞ্চুৰিয়ান কাৰাটেত যি ব্লেক বেল্ট পাবলৈ সক্ষম হৈছে, তেওঁলোককো মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰোপৰি আমি সদায় চিন্তা কৰোঁ যে ছোৱালীৰ ক্ষেত্ৰত মই বিশেষকৈ মানে ভাগ ল'বলৈ অলপ বিচাৰোঁ, কাৰণ ছোৱালীক আমি আগবঢ়াই নিয়াটো বহুত বিচাৰোঁ। আৰু চেল্ফ ডিফেন্সেই হওক বা তেওঁলোকৰ যিকোনো এটা মাৰ্চিয়েল আৰ্ট খেল বুলি ক'লে আচলতে যিটো আত্মবিশ্বাস বাঢ়ে ল'ৰা ছোৱালীবিলাকৰ, গতিকে সেই আত্মবিশ্বাসে যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। তাৰোপৰি নিজৰ খেলৰ জৰিয়তে নিজৰ পিতৃ মাতৃ, নিজৰ জন্মস্থান, নিজৰ দেশ, নিজৰ ৰাজ্যখনৰ নিজৰ গুৰুৰ নাম যদি উজ্বলাব পাৰে, তেতিয়াহ'লে আমি সদায় তেওঁলোকক শুভেচ্ছা আৰু অভিনন্দন জনাওঁ আৰু সদায় উৎসাহ দিওঁ যাতে তোমালোকে আগবাঢ়ি যোৱা আৰু ভালদৰে খেলি ৰাষ্ট্ৰীয় হওক আন্তঃৰাষ্ট্ৰীয় হওক যিকোনো খেলতে তোমালোকে ভাল পাৰফৰ্মেঞ্চ কৰি আনা। গতিকে আমি সকলোলৈ পুনৰবাৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই ক্লাবটোৰ উন্নতি কামনা কৰিলোঁ। ধন্যবাদ।